পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিবলৈ মাজত মাত্ৰ 2টা দিন বাকী থকা অৱস্থাত কংগ্ৰেছে শিৱসাগৰ জিলাত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ হালুৱাটিঙত। আৰু হালুৱাটিঙত ইয়াত কংগ্ৰেছ যোৰহাট লোকসভাৰ সমষ্টিৰ সাংসদ তথা বিৰোধীৰ উপদলপতি গৌৰৱ গগৈ আৰু সেইদৰে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া আৰু বিকাশ উপাধ্যায় যিগৰাকী AICCৰ সাধাৰণ সম্পাদক, তেওঁলোকে আজি শিৱসাগৰত ধাৰাবাহিকভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছে। আৰু মই বৰ্তমান নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিকাশ উপাধ্যায় আৰু গৌৰৱ গগৈৰ পৰা ভাষ্য ল'বলৈ যত্ন কৰিম। ইয়াতে বিকাশ উপাধ্যায় আছে। देखिए, कांग्रेस के कार्यकर्ताओं में जोश है। लगातार भारतीय जनता पार्टी की सरकार की नाकामयाबी, गलत नीतियों से आम आदमी परेशान है। मैं समझता हूँ आने वाले जिला पंचायत, गांव पंचायत के चुनाव में कांग्रेस पार्टी के प्रत्याशी चुनाव जीत कर आएंगे। देखिए, ये तो भारतीय जनता पार्टी का फ्रस्ट्रेशन है। किस प्रकार से जीते हुए MP और MLA के ऊपर में लोगों ने मारपीट की है, उनकी गाड़ियों को तोड़ने का काम किया है, किसी छुपा नहीं। गौरव गगৈ আছে দাদা, আজি একেৰাহে 4খনত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে, কেনেকুৱা বৰ্তমান? না, যথেষ্ট ভাল পৰিস্থিতি। আমি সকলোৱে মিলিজুলি আজি নাজিৰা সমষ্টিত মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিধায়িনী দলৰ দলপতি আৰু আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটি সম্পাদক আমাৰ বিকাশ উপাধ্যায়ৰ লগত আজি যথেষ্ট প্ৰতিকূল বতৰ, তথাপিও বতৰ নেওচি ৰাইজবোৰ আহিছে। যথেষ্ট এটা ভাল এটা পৰিস্থিতি। আমি একেলগে আমি মিলিজুলি ল'ম দেই। শুনাই থৈ গ'ল, তেখেতে নাজানে যে তেখেতসকলৰ চৰকাৰৰ দিনত আমগুৰি সমষ্টিটো নাইকিয়া কৰি নাজিৰা সমষ্টিৰ বিধায়কক অধিক দায়িত্ব দিছে 26 চনলৈকে। আৰু সেইকাৰণে মই এতিয়া আমগুৰিৰ 2টা জিলা পৰিষদৰ দায়িত্ব লৈছোঁ, ইয়াৰ সকলো ৰাইজৰ দায়িত্ব লৈছোঁ। তেখেতে ভুলকৈ কৈ গ'ল, মোৰ সমষ্টিটো আছে আৰু মই অতিৰিক্ত আমগুৰি দায়িত্ব লৈছোঁ। তেখেতৰ নিজৰে অলপমান উৎক জ্ঞানটো কম হৈ আছে, সেই গতিকে এনেকুৱা কথা আগবেলা যদি ভূপেন বৰাৰ লগত থাকে, পিছবেলা গৌৰৱ গগৈৰ লগত আৰু ৰাতি এজন বেলেগৰ লগত থাকে বুলি কালি কাৰ কথা কৈছে? নিশ্চয়, মই যোৱাকালি পৱন সিং খাটোৱাৰ আমাৰ প্ৰাক্তন সভাপতিৰ লগত আছিলোঁ। মই 2 দিন ধৰি আজি গৌৰৱ গগৈৰ লগত আছোঁ। তাৰ এদিন আগত তিতাবৰত গৌৰৱ গগৈ ভূপেন বৰাৰ লগত আছিলোঁ। সেই গতিকে মইতো গোটেই অসমত অ'ত ত'ত যাৰ লগত যেনেকৈ পাৰোঁ মই মিলাই চলি আছোঁ। মই কাকো অকলশৰীয়া কৰিব নোৱাৰোঁ, কাৰণ বিৰোধী দলপতি এজনেই আছে আৰু সেইজনক সকলোৱে বিচাৰে যাৰ লগত যেনেকৈ পাৰি। মই অকল ভূপেন বৰাৰ লগত গ'লে মই গৌৰৱ গগৈক বাদ দিব লাগিব, অকল ভূপেন বৰাৰ লগত গৈ থাকিলে মই পৱন সিং খাটোৱাৰক বাদ দিব লাগিব। মই কাকো বাদ দিব নোৱাৰোঁ। মই গোটেই অসমৰ কথা চিন্তা কৰিব লাগে। আৰু মই দুখিত, মই বৰাক ভেলী যাব পৰা নাই। মই দুখিত, মই নগাঁও যাব পৰা নাই, কিন্তু মই নামনি অসমৰ নলবাৰীত যাম বুলি চেষ্টা কৰি আছোঁ। এই গোটেই ঘটনাখিনিক লৈ মুখ্যমন্ত্ৰী মহোদয় যি নিকৃষ্ট ৰাজনীতি স্পষ্ট হৈছে। তেখেতে এটা গৰিহণা দিয়া নাই। কালি তেখেতে কি কৈ আছে, তাৰমানে বোলে সংখ্যালঘুবিলাকে কংগ্ৰেছক বেয়া পোৱা হৈছে। এইটো বেয়া পোৱা ভাল পোৱাৰ কথা নাই। বেয়া পোৱা ভাল পোৱা কথাটো 11 তাৰিখৰ দিনা হিচাপ হ'ব। কিন্তু আইন শৃংখলাৰ দায়িত্বটো ৰিপাব্লিক টিভিৰ অৰ্ণৱ গোস্বামীয়ে সোধাৰ নিচিনাকৈ মই অসমৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ বুলি ভুলতো নকওঁ। এইটো ৰাজ্য চৰকাৰৰ বিষয়। মুখ্যমন্ত্ৰী, আমাৰ গৃহমন্ত্ৰী একেজনেই, হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ পূৰ্বে বাই ইলেকশ্যনৰ সময়ত ৰকিবুল হুছেইনক আক্ৰমণ কৰিছিল। এতিয়া দৈনিক এনেকুৱা ঘটনা চলি আছে। মুখ্যমন্ত্ৰী পূৰ্বৰ সৰ্বানন্দ সোণোৱালৰ নিজৰ সমষ্টিত ৱাৰ্ড সদস্যবিলাকে বিজেপিৰ হৈ ভোট দিয়ক বুলি বেনাৰ পোষ্টাৰ ছপাইছে। মোৰ ইয়াত আজি আমাৰ সমৰ্থিত, মানে আমাৰ দলৰ প্ৰতি যিসকল আদৰ্শৱান আৰু নিৰ্দলীয়, তেখেতসকলক মনা কৰি ফুৰিছে যে কংগ্ৰেছৰ APJP সভাখনত নাহিবি। এনেকুৱা নিকৃষ্ট নিম্নমানৰ ৰাজনীতি অসমৰ ৰাইজে কেতিয়াও দেখা নাই, যিটোলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈ গৈছে। তেওঁৰ মুখৰ কথা কোনো মানে হিচাপ নাই। মই জানো জিভাত 7 দিন নাথাকে, তথাপিতো অলপমান চিন্তা কৰি ক'ব লাগে। তেওঁ মুখ্যমন্ত্ৰী আসনত বহিছে, এনেকুৱা কথা কৈছে মানে এবাৰ সিফালে এবাৰ ইফালে। এই গতিকে এনেকুৱা মুখ্যমন্ত্ৰী পোৱাটো আমাৰ বাবে দুৰ্ভাগ্যজনক। বিজেপি সভাপতিগৰাকীয়ে বহুত কথাই নাজানে। সেইখিনি সময়ত ৰাষ্ট্ৰপতি শাসন হৈছিল, প্ৰথম কথা। দ্বিতীয় কথা, আমাৰ নেত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়াই 67 চনটো ভিত্তিবৰ্ষ কৰিব লাগে বুলি দূত পঠাইছিলে। কিন্তু মই এতিয়া বহুত মানুহ ঢুকাই গ'ল, বহুত মানুহ অসুস্থ, এইবিলাক কথা ক'বলৈ ভাল নালাগে। তথাপিতো এনেকুৱাতো কিছুমান মানুহ আছে যে এই যে বেমাৰ হয়, খুজুলি হয়,
সঁজুলিটো খজুৱাই ভাল পায়, ঠিক তেনেকৈ তেওঁলোকৰ এটা সঁজুলি আছে, এই সঁজুলিটো খজুৱাই ভাল পায়। প্ৰকৃততে সেই সময়ত যদি কৰিলে হয় 855জন শ্বহীদ নহ'ল হয়। তেওঁলোকৰ ৰাজনীতি কৰিবলৈ বিজেপি দলৰ নেতা যিজন অটল বিহাৰী বাজপেয়ী আৰু RSSৰ নেতাসকলে সেই সময়ত অসম আন্দোলনৰ নেতাসকলক বিপথে পৰিচালিত কৰিছিল বুলি বিভিন্ন ইতিহাসৰ তথ্য ওলাইছে। এতিয়া জয়নাথ শৰ্মা ডাঙৰীয়াৰ কথা কৈছে, তেওঁ RSSৰ কেডাৰ আছিলে। তাৰপিছত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই উচতনিমূলক বক্তব্য দি গৈছিল যে পঞ্জাৱ হাৰিয়ানাত হোৱা হ'লে এনেকুৱা কিছুমান মানুহক কচু কটা দিলে হয়। এই কচু কটা দিবলৈ যাওঁতে পুলিচে আৰক্ষীক গুলী চালনা কৰিব লগা হৈছে ক'ৰবাত। সেই গতিকে এইবিলাকৰ কাৰণে আমাক দুখ দি লাভ নাই। কিন্তু যদিহে সেই সময়তে অসম চুক্তি এতিয়া আমি 71 চন মানি ল'লোঁ, চাব আপুনি ইন্দিৰা গান্ধীয়ে কিন্তু 67 চনলৈকে বিদেশীৰ টাৰ্গেট দিছিলে। সেই গতিকে এইবিলাক কথা আমি এনেকৈ সাংবাদিকৰ আগত বা মিটিঙত খুচকৈ কৈ দিয়া কথা নহয়। ভালকৈ আলোচনা কৰক তেওঁলোকে, কাৰ কি ডাল কা ডাল পানী কা পানী আমি কৰি দিম। চাওক, বিজেপি ৰাজনীতি হৈছে কয়লা মাফিয়া, বালি মাফিয়া, ৰেল মাফিয়া, আৰু এটা হ'ল মাটি দখল কৰা এটা নতুন তেওঁলোকে ফৰ্মুলা ওলাইছে কি য'ত ক'ৰবাৰ ৰাইজৰ মাটি আছে, য'ত ক'ৰবাৰ ৰাইজৰ গ্ৰেজিং ফিল্ড আছে, য'ত ক'ৰবাৰ ৰাইজৰ পথাৰ আছে, আজি তেওঁলোকে তাত বিজেপিৰ নেতাসকলে কি কৰে, বাউণ্ডেৰী ৱাল মাৰি সেই মাটিটো কব্জা কৰি দখল কৰি তাত নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ চেষ্টা কৰে, যাৰ ফলত খেতিয়কসকলে নিজৰ তাত গৰু লৈ যাব নোৱাৰে। এতিয়া মাজুলীত বহুতে তাত এটা মাটি পথাৰত খেতি কৰিছিলে, মাটিমাহ ডালৰ খেতি কৰিছিলে, সেই মাটিমাহ খেতিটো এতিয়া কৰিব পৰা নাই। আমি বহুত এনেকুৱা পৰিস্থিতি আমি দেখা পাইছোঁ য'ত বিজেপিয়ে গাঁৱৰ মানুহৰ মাটিটো নিজৰ ব্যৱসায়ৰ কাৰণে সংৰক্ষণ কৰি ৰাখিছে, ৰাইজক আঁতৰাই ৰাখিছে, বাৰম্বাৰ মিছা প্ৰতিশ্ৰুতি। বিজেপি দিনত আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত আটাইতকৈ বেছি অসমীয়া গাঁৱত মদৰ দোকান খোলা গৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ দিনত আটাইতকৈ বেছি ড্ৰাগছ এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কয়লাৰ কেলেংকাৰী যি কেন্দ্ৰ চৰকাৰে তদন্ত কৰিলে সেয়া লৈ নিমাত। উমৰাংচত যে মানুহ মৃত্যু হ'ল, তাৰপিছত কোন সেই চিণ্ডিকেট লগত জড়িত হৈছে সেই ক্ষেত্ৰত নিমাত। বৰ্তমান চৰকাৰ মাত্ৰ 5জন মানুহৰ কাৰণে কাম কৰি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, তৃতীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, চতুৰ্থ মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া, পঞ্চম বিধায়ক মানৱ ডেকা ডাঙৰীয়া। এই 5গৰাকী বাহিৰে বিজেপি চৰকাৰ কাকো গুৰুত্ব নিদিয়ে, বিজেপিৰ দল কাকো গুৰুত্ব নিদিয়ে। আনকৈ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া নলবাৰীত অপমানিত হোৱাৰ পিছতো নলবাৰী সেই মণ্ডলৰ সভাপতিৰ ওপৰত কোনো একশ্যন ল'ব নোৱাৰিলে। এতিয়াও নলবাৰীত সেই তামুলী মণ্ডল সভাপতি জয় জয় মই মই চলি আছে। এইটোৱে প্ৰমাণ কৰে যে আজি তেওঁলোকে নিজৰ দলৰ ভিতৰত কিমান তেওঁলোকৰ কব্জা আৰু দখল আছে। মুখ্যমন্ত্ৰী আমি সুধিছোঁ এতিয়া যে তেওঁলোকে যি SIT গঠন কৰিছিলে, SIT কামখিনি সম্পূৰ্ণ হৈ গ'ল নেকি? আৰু SIT কামখিনি সম্পূৰ্ণ হৈ গ'ল, তাত সেই ৰিপৰ্টবোৰ ফাদিল কৰক, ৰাইজৰ আগত প্ৰকাশ কৰক। তেওঁ ইমান দিন কিয় লগাই আছে? SIT ৰিপৰ্টটো জমা কৰি ৰাইজক জনাওক যে তেওঁলোকে কি কি তথ্য সংগ্ৰহ কৰিছে। ইতিমধ্যে এই মুখ্যমন্ত্ৰী ৰাজনীতিয়ে কৰি আছে, তো আমি চব বুজি পাইছোঁ ৰাজনীতিয়ে কৰি আছে। তো এতিয়া অসমীয়া ৰাইজে গম পাই গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি আৰু কংগ্ৰেছ দলৰ ৰাজনীতিৰ মাজত কিমান পাৰ্থক্য আছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়া কিবা ক'লে গহীনভাৱে অধ্যয়ন কৰি কথাবোৰ কয়, প্ৰদ্যুৎ বৰদলৈ গাম্ভীৰ্যপূৰ্ণ কথাবোৰ কয়, মই গোটেইবোৰ কথা অধ্যয়ন কৰি কথাবোৰ কওঁ। কিন্তু বিজেপি দলৰ নেতাসকলৰ কথাবোৰ শুনিব পাতল, তেওঁলোকৰ কথাবোৰ একদম আমাৰ অসমীয়া আদৰ্শক আজি কোনো সন্মান নাৰাখি তেওঁলোকে কথাবোৰ কয়। তো ৰাইজে গোটেইখিনি কথা বুজি পাই গৈছে যে বৰ্তমান বিজেপি আচলতে অহা বছৰ নিৰ্বাচন আছে, সেয়া লৈ চিন্তিত যে যোৱা বছৰ যোৰহাটত যি হ'ল, অহা বছৰ প্ৰত্যেক জিলাত প্ৰত্যেক সমষ্টিত হ'বলৈ গৈ আছে। একেখিনি কথা ফেব্ৰুৱাৰী মাহৰ পৰা কৈয়ে আছে, মই সেইকাৰণে কৈছোঁ তেওঁলোকে একেখিনি কথা দোহাৰি আছে আৰু এইবোৰ কথা লৈহে SIT গঠন কৰা গৈছে। যদি SIT কাম সম্পূৰ্ণ হ'ল, SIT ৰিপৰ্ট জমা দিয়ক,
ৰাইজৰ আগত তেওঁলোকে এইখিনি কথা কওক। এইবোৰ চব নিৰ্বাচনী ৰাজনীতি। ৰাইজে কংগ্ৰেছ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতিৰ ভিতৰত পাৰ্থক্যটো গম পাই গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি মানে কয়লা, ড্ৰাগছ, শিল, বালি, কাঠ, এইবোৰ চব ৰাজনীতি, উমৰাংচাও, ইডি ৰেড, এইবোৰ চব ৰাজনীতি। আৰু কংগ্ৰেছৰ ৰাজনীতি মানে আমি শিক্ষা, বিজ্ঞান, শান্তি, সম্প্ৰীতি, বাস্তৱ যে তৃণমূল পৰ্যায়ৰ সমস্যা তাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। মোৰ তেওঁলোকে যিবোৰ কথা যোৱাকালি ক'লে সেইটো ৰাইজে সিহঁতৰ মানসিকতা গম পাই গৈছে আৰু তেওঁলোকৰ আৰু আমাৰ ৰাজনীতিৰ মাজত কিমান যে পাৰ্থক্য আছে, আকাশ পাতালৰ যে পাৰ্থক্য আছে, তেওঁলোকৰ কথা আৰু আমাৰ কথাখিনি শুনিব। ৰাইজে নিশ্চয় গম পাই গৈছে যে ভৱিষ্যত কি ধৰণৰ ৰাজনীতি বিচাৰে। অলপ ৰাইজৰ খবৰ লওক। আজি বহুত বিহু সমিতি বিহু পাতিবলৈ পৰা নাই। ৰাইজৰ নিজৰ আৰ্থিক অৱস্থা বেয়া। ৰাইজৰ ওপৰত যে ইনকাম টেক্স, GST যি হেঁচা পৰিছে, আজি বহুত ঠাইত য'ত আগতে 6টা বিহু সমিতি আছিল, আজি তাৰিখত মাত্ৰ 2টাহে আছে। সেইটো আমি দিবলৈ বিচাৰোঁ, কিন্তু তেওঁলোকে পৰ্টেলবোৰ আজি তাৰিখত বৰ্তমান চাওক, ডাবল ইঞ্জিন চৰকাৰ কথা কয়। ডাবল ইঞ্জিন কেন্দ্ৰৰ চৰকাৰে এতিয়াও গম পোৱা নাই যে আমগুৰি ব্লক এতিয়া নাজিৰা LACত সোমাই গৈছে। কেন্দ্ৰীয় চৰকাৰৰ পৰ্টেলত আমগুৰি LAC দেখাইছে। তো ইহঁতৰ দুটা চৰকাৰৰ মাজত যে সংযোগ নাই, আজিৰ তাৰিখত তেওঁলোকে ডিমো LACটো কেন্দ্ৰৰ চৰকাৰে নিজৰ পৰ্টেলত উঠাবই পৰা নাই। তো এই যে ডাবল ইঞ্জিন আছে, ডাবল ইঞ্জিন, কিন্তু এটা ইঞ্জিন সোঁফালে এটা ইঞ্জিন মাওঁফালে গৈ আছে। আমি গৰিহণা দিছোঁ, তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, কিন্তু কংগ্ৰেছ দল এই ধৰণৰ আক্ৰমণ পৰা ভয় নকৰে। একেখিনি ল'ৰা ছোৱালীবোৰ আজি কম্পিউটাৰৰ বাবে শিক্ষিত হ'বলৈ বিচাৰে। তেওঁলোকে নিজেই কৈছে যে আমাৰ স্কুলত কম্পিউটাৰ নাই। আমি স্কুলৰ ভিতৰত কম্পিউটাৰ লেবটো হোৱাটো বিচাৰোঁ। আৰু পৰৱৰ্তী দিনত আমাৰ চৰকাৰ যেতিয়া আহিব, তাৰ পূৰ্বে নিৰ্বাচনী ইস্তিহাৰ আমাৰ ওলাব। অলপ ধৈৰ্য ধৰক, গোটেইখিনি কথা। এনেধৰণে আজি শিৱসাগৰ জিলাত নিৰ্বাচনী প্ৰচাৰ চলাইছে। এইবিলাক বিষয় লৈ সাংসদ গৌৰৱ গগৈ, নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিকাশ উপাধ্যায় আৰু অসমৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই একেলগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।